মাংসই হোক, বিভিন্ন ধরনের ইস্যুই হোক, বিভিন্ন ধৰণৰ কথাই হোক, আপোনাৰ উচ্ছেদি হোক, আজি নতুনকৈ কৌশল এটা সংস্থাপন বা ব্যৱস্থা কৰি আছে যাতে 2026 চনত বিহে এটা জনসংখ্যাৰ ভোটাৰসকলে যাতে বিজেপিত ভোট দিয়ে আৰু মুছলমান মানুহখিনিক যাতে এটা হেৰি কৰে, সেইকাৰণে চক্ৰান্ত কৰি মুখ্যমন্ত্ৰী এটা এইটো ৰাজনৈতিক চক্ৰান্ত, এনেকুৱা ৰাজনৈতিক চক্ৰান্ত বন্ধ কৰক। অন্যথাই কিন্তু মুখ্যমন্ত্ৰীৰ এই হিটলাৰী শাসন, মুখ্যমন্ত্ৰীৰ এই আপোনাৰ কি স্বচ্ছাচাৰী শাসন, মুখ্যমন্ত্ৰীৰ যিটো আপোনাৰ এই কূটনীতি ৰাজনীতি, মুখ্যমন্ত্ৰীৰ যিটো একত্ববাদ, একনায়কত্ববাদ যিটো শাসন, এই শাসন কিন্তু অসমৰ জনগণে কিন্তু বন্ধ কৰিব। আপোনালোকে জানে ভাৰতৰ ইতিহাসত, পৃথিৱীৰ ইতিহাসত কোনো মুখ্যমন্ত্ৰী নহয়, কোনো ৰাজনৈতিক নেতা নহয় বিহে এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি সেই ৰাজনৈতিক নেতাসকলে আজিৰ দিনত কোনো ধৰণৰ তেনেকুৱা জীয়াই আছে। আমি দেখিছোঁ কিমান ধৰণৰ অত্যাচাৰ কৰাৰ পিছতো তেখেতে নিজে ভুগিছে। গতিকে আমি ইতিহাসটো আমি নিবিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সবল নেতৃত্বত লোৱা অসমৰ জনসাধাৰণৰ মুখ্যমন্ত্ৰী হয়, আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ কাম কৰক। আপোনাৰ একফুকীয়া চৰিত্ৰ কিন্তু অসমৰ জনগণে এতিয়া গম পাইছে। আপুনি কেৱল 1200 টকাৰ আঁচনি দি পেলাই কেৱল বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰা মানুহে কিন্তু বুজি নাপায়। আপুনি যে মুছলমান বিৰোধী কাম কৰি আছে, আপুনি যে মুছলমানৰ বিভিন্ন মৌলিক অধিকাৰ খৰ্ব কৰি আছে, আপুনি যে মুছলমানক একেবাৰে নিঃশেষ কৰাৰ এটা চক্ৰান্ত লগাইছে, এই কথা কিন্তু আমি বুজিবলৈ বাকী নাই। গতিকে আমি সংখ্যালঘু হ'ব পাৰোঁ, আমি মুছলমান হ'ব পাৰোঁ, আমি ইমান ধৰণৰ বুৰ্বক নহয় যে আপুনি যিটো কৰিব সেইটোৱে মুছলমান মানুহখিনি আমি মুছলমান হিচাপে বহি থাকিম। গতিকে গণতান্ত্ৰিক ব্যৱস্থা আছে। আমি অসমৰ কি আমি এজন মুছলমান হিচাপে আপোনাৰ পৰা আমি ভিক্ষা নিবিচাৰোঁ। এজন মুছলমান হিচাপে আমি আপোনাৰ চৰকাৰৰ পৰা ভিক্ষা নিবিচাৰোঁ। আমি বিচাৰিছোঁ এইটোৱেই যে সংবিধানে দিয়া মৌলিক অধিকাৰ আমাৰ লাগে। সংবিধানে দিয়া ভাৰতৰ এটা সুকীয়া সংবিধান আছে, সংবিধানে দিয়া এটা মৌলিক যিখিনি আমাৰ মৌলিক অধিকাৰখিনি আমাৰ যিখিনি দিছে, মৌলিক অধিকাৰখিনি আমাৰ লাগে। গতিকে মৌলিক অধিকাৰ ভিত্তিত আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিছোঁ, গণতান্ত্ৰিকভাৱে আমি কথা কৈ আছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ বিবেচনা কৰিবলৈ আৰু যিসকল আজি উচ্ছেদ কৰিলে সেই উচ্ছেদিত লোকসকলক যদি সময়মতে সংস্থাপন নিদিয়ে আৰু পুনৰবাৰ যদি অসাংবিধানিকভাৱে অমানসিকভাৱে কোনো ধৰণৰ সংস্থাপন নিদি পেলাই উচ্ছেদ যদি কৰে, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ বিভিন্ন জাতীয় দল সংগঠন কিন্তু বহি নাথাকিম। ৰাজপথত আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই চৰকাৰৰ হিটলাৰী চৰকাৰৰ বিৰুদ্ধে আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। তাৰপিছত যদি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট হয়, ইয়াৰ দায় হ'ব অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া।